6 ডিচেম্বৰত অনুষ্ঠিত হ'ব কেঁচাইখাতিশালৰ বাবু পূজা। চৰকাৰী নীতি নিৰ্দেশ পালন কৰি প্ৰস্তুতি আৰম্ভ কৰিছে পৰিচালনা সমিতিয়ে। উজনি অসমৰ একমাত্ৰ জাগ্ৰত শক্তিপীঠ তিনিচুকীয়া জিলাৰ চৈখোৱাঘাট স্থিত চৌমহিমাৰে বন্দিত শ্ৰী শ্ৰী কেঁচাইখাতিশালৰ বাবু পূজাভাগ অহা 6 ডিচেম্বৰ দেওবাৰে অনুষ্ঠিত হ'ব বুলি হাল পৰিচালনা সমিতিয়ে জানিবলৈ দিছে। উল্লেখ্য যে প্ৰাক স্বৰাজোত্তৰ কালৰ পৰাই জাগ্ৰত হাল বুলি পৰিচিত হৈ থকা ঐতিহাসিক কেঁচাইখাতি শালখনত প্ৰতিটো বিহুৰ লগত সংগতি ৰাখি একোখনকৈ পূজা অনুষ্ঠিত কৰাৰ উপৰিও বাগিচাৰ কৰ্মচাৰীসকলে বিহুৰ সময়ত কেঁচাইখাতি শালৰ পূজাত অংশগ্ৰহণ লোৱাত অসুবিধা হোৱাত বাগিচাৰ কৰ্মচাৰীসকলৰ বাবে ডিচেম্বৰ মাহত সুকীয়াকৈ পূজা এভাগ অনুষ্ঠিত কৰি আহিছে। এই ডিচেম্বৰ মাহত কেঁচাইখাতিশালত অনুষ্ঠিত কৰা পূজাভাগকেই বিখ্যাত বাবু পূজা নামেৰে জনা যায়। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশৰ পৰাও ভক্তৰ আগমন হোৱা উক্ত বাবু পূজাৰ বাবে যাৱতীয় সকলো প্ৰস্তুতি তুংগত কৰি তুলিছে কেঁচাইখাতিশাল পৰিচালনা সমিতিয়ে। আনহাতে সাম্প্ৰতিক COVID-19 পৰিস্থিতিৰ বাবে আগন্তুক বাবু পূজাত দোকান পোহাৰ দিয়াৰ ক্ষেত্ৰত জিলা প্ৰশাসনে বাধা নিষেধ কৰা বুলিও হাল পৰিচালনা সমিতিয়ে এক বিবৃতিৰ যোগে জানিবলৈ দিছে। 6/12/2020 চনত দেওবাৰ দিনাখন চৈখোৱা কেঁচাইখাতিশালত প্ৰতি বছৰে পতাৰ দৰে এইবাৰো বাবু পূজাভাগ পাতিবলৈ ঠিক কৰা হৈছে। উক্ত পূজাভাগ কৰিবলৈ যাওঁতে এইবাৰ বিশেষ পৰিৱেশৰ কাৰণে কি বুলি ক'ব এইটো কৰোণা সেই সকলোবিলাক আমি নীতি নিয়মবিলাক মানাৰ কথা আজি সভাত সিদ্ধান্ত লৈছোঁ আৰু চৰকাৰৰ নিৰ্দেশ পালন কৰাৰ বিষয়ে ৰাইজকো জনাইছোঁ। সেই উপলক্ষে ইয়াত যিটো আগৰ ধৰণে মেলা বা দোকান পোহাৰৰ যিটো পৰিবৰ হয় সেইটোত এবাৰ আনুষ্ঠানিক হিচাপে অলপ শিথিল কৰা হৈছে আৰু এই বিষয়ে আজি ইয়াৰ যোগেদিয়ে মই সকলো ভক্ত ৰাইজক অনুৰোধ কৰিব বিচাৰোঁ যে আজিৰ যিটো পৰিৱেশ এই পৰিৱেশৰ লগত আমি সকলোৱে সহযোগিতা কৰিব লাগে। ছ'চিয়েল সামাজিক যিটো ডিষ্টেঞ্চ সেইটো ৰখাৰ বিষয়ে আমাক বিশেষকৈ কৈছে। মুখত মানে মাস্ক পিন্ধাৰ বিষয়টো তেওঁলোকে অৱগত কৰিছে। এই বিষয়ত সজাগ হ'বলৈ অনুৰোধ কৰিছোঁ আৰু আমিও এইটো নিয়ম বুলিয়ে আমি পালিব বিচাৰিছোঁ। ইয়াত যাতে কোনো ইলাহী কাৰবাৰ নহয়। তালাপৰ পৰা সুদীপ দাসৰ ৰিপৰ্ট, নিউজ লাইন নৰ্থ ইষ্ট।